হিমন্ত বিশ্ব শৰ্মাক ইয়াতে একদম ইয়াৰ পৰা লাঠ মাৰি BTCৰ পৰা খেদি দিয়ক একদম বেয়া মানুহ আকৌ 12-14 চনৰ নিচিনা কাজিয়া লগাই দিয়ক একদম বেয়া মানুহ বিজেপি আৰু RSS সোমালে চেছ আৰু আপোনালোকৰ দেই সঁচাকৈ কৈছোঁ একদম সব মানুহে BTCৰ মানুহে মোৰ কথাটো একদম কাণ পাতি শুনি লওক যে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মা আৰু RSS যদি BTCত সোমায় তেওঁলোকৰ হাতলৈ শাসন আহিলে এদিনো BTCৰ মানুহ শান্তিত থাকিবলৈ নাপায় হিন্দু মুছলমানৰ কাজিয়া বড়ো অনাবড়ো কাজিয়া লগাই ধ্বংস কৰি পেলাব সেইকাৰণে ইহঁতক আমাৰ BTCৰ পৰা খেদিব লাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে কংগ্ৰেছৰ সময়তে গোষ্ঠীগত সংঘৰ্ষ হৈছিল BTCত বিজেপিৰ সময়ছোৱাত শান্তি প্ৰতিষ্ঠা হৈছে কংগ্ৰেছৰ সময়ত যদি BTCত গোষ্ঠী সংঘৰ্ষ হৈছিলে তেতিয়াহ'লে তাৰ এজন প্ৰধান পুৰোধা আছিলে হিমন্ত বিশ্ব শৰ্মা গতিকে হিমন্ত বিশ্ব শৰ্মা মানুহটোতো একেটাই আছে নহয় জানো তাৰ চৰিত্ৰটোহে কেইদিনমান হলাইছে এতিয়া মানুহটোতো একেটাই আছে ন এই মানুহটো এতিয়া বিজেপিৰ দিনত হিন্দু মুছলমানৰ কাজিয়া লগাব আৰু তাৰপিছত ক'ব যে বিজেপিয়েহে লগাইছিলে হিমন্ত বিশ্ব শৰ্মাইতো লগোৱা নাই এইটো ক'লেতো নহ'ব বড়ো অনাবড়োৰ কাজিয়া লগাইছিলে কংগ্ৰেছৰ দিনত এতিয়া হিমন্ত বিশ্ব লগোৱা নাই কংগ্ৰেছেহে লগাইছিলে এইবিলাক ক'লেতো আমি নামানিম ভাই আমিতো মুখ্য নহয় তেওঁ টুপি পিন্ধাব পাৰিব কিছুমান মানুহ আমাকতো নোৱাৰে ভাই এতিয়া হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে BTCৰ পৰা খেদি দিয়ক এই মানুহটো ভয়ানক এই মানুহটোক আঁতৰ কৰিব নোৱাৰিলে বড়ো শান্তিত থাকিবলৈ নাপায় অনাবড়ো শান্তিত থাকিবলৈ নাপায় আগষ্ট মাহৰ পৰা অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ কথা প্ৰসংগতে কি অনুজ্ঞাপত্ৰ খিলঞ্জীয়া লোকসকলক আমচৰ অনুজ্ঞাপত্ৰ মোক এটা কথা কওকচোন মোৰ লগত যে 4জন সিকিউৰিটি আছে 3জন সিকিউৰিটি আছে মোক 3জন সিকিউৰিটি আপোনালোকৰ ইয়াতে 200 মানুহ যে হৈছে বা 500 মানুহ হৈছে 500 মানুহে মোক খেদি আহিলে 3জন সিকিউৰিটিয়ে মোক বচাব পাৰিব নেকি ক'ত বন্দুক পিস্তল এটা লৈ মানুহে যদি বহুত মানুহে আমাক আক্ৰমণ কৰে পিস্তল এটা লৈ আমি নিজকে বচাব পাৰিম নেকি মানুহৰ লগত মানুহৰ যুদ্ধ কোনে লগায় মানুহৰ মাজত মানুহে শাসক দলে মানুহ আৰু মানুহৰ মাজত সম্প্ৰীতি বৰ্তাই ৰাখিব লাগে আকৌ যুদ্ধ লাগিবৰ কাৰণে বোলে বন্দুকটো তো হিমন্ত বিশ্ব শৰ্মাই নিজৰ ঘৰত লৈ লওক নিজৰ ঘৰত কি কাজিয়া লাগে লাগক বন্দুক লৈ তেওঁ নিজৰ ককাই ভাইৰ লগত লাগে কাবাৰ লগত লাগে লাগি থাকক কিন্তু আমাৰ BTADত ককাই ভাইৰ মাজত বন্দুক লগাই কাজিয়া লগাব নালাগে মই সকলোকে অনুৰোধ জনাইছোঁ অসমৰ ৰাইজে কোনেও হিমন্ত বিশ্ব শৰ্মাৰ এইবিলাক 2 নম্বৰী গোষ্ঠী সংঘৰ্ষ লগোৱা এইবিলাক বিভাজনকামী এই ৰাজনীতিত কোনেও ভৰি নিদিব মই সকলোকে হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক আৰু বিভাজনকামী আৰু জাতিটোক ধ্বংস কৰা ৰাজনীতিৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছোঁ